নমস্কাৰ, শিক্ষক নিযুক্তিৰ লগত জড়িত অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যেই গম পাইছে যে ৫,৫৫০টা পদৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন শেষ হৈছে, গ্ৰেভিয়েন্স শেষ হৈছে আৰু লগতে NISৰ যি গোচৰ আছিলে সেই গোচৰৰ এটা শুনানি এই সপ্তাহতে হ'বলৈ গৈ আছে 2 দিনৰ ভিতৰত আৰু লগতে IF যিখন এপ্লিকেশ্যন আছিলে তাৰো হিয়াৰিং অতি সোনকালেই হ'ব বুলি আশা কৰা হৈছে আৰু অতি সোনকালেই তাৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ দেখিবলৈ পাব বুলি সকলো প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে। ইয়াৰ লগে লগে ৪,৫০০ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীসকল অধিক উৎকণ্ঠিত হৈ আছে, কিয়নো তেওঁলোকৰ কেৱল বিজ্ঞাপন ৮ জানুৱাৰীতে প্ৰকাশ পালে আৰু তাৰপিছত অনলাইন আবেদন হ'ল আৰু পৰৱৰ্তী সময়ত ডকুমেণ্ট ভেৰিফিকেশ্যনেই হওক বা অন্যান্য কোনো ক্ষেত্ৰত আগবঢ়া নাই। তাকে লৈ এই আবেদন কৰা প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছে আৰু এই ক্ষেত্ৰত কেতিয়াৰ পৰা কি হ'ব DWৰ ফালৰ পৰা অফিচিয়েল কোনো ইনফৰমেশ্যন জাৰি কৰা নাই আৰু শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কোৱা নাই। গতিকে এই যে বিভিন্ন গোচৰবিলাক আছে সেই গোচৰবিলাকৰ ক্ষেত্ৰত ইয়াত প্ৰভাৱ পৰিব নেকি, তেনেদৰেও বহু প্ৰাৰ্থী তেওঁলোক চিন্তাত আছে আৰু যি বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে অক্টোবৰত, মাজতে মাত্ৰ ১.৫ মাহ ২ মাহ সময় আছে। এই কম সময়ৰ ভিতৰত এই ৪,৫০০ৰ ভেৰিফিকেশ্যন কৰি মেধা তালিকা প্ৰকাশ পাবনে বা পোৱাৰ সময়সীমা আছেনে, তাক লৈ বহু প্ৰাৰ্থী চিন্তিত হৈছে। গতিকে আমিও আশা কৰিছোঁ যে এই যি বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে তাত ৪,৫০০ৰ অন্তৰ্ভুক্তি হওক। গতিকে এই সম্পৰ্কত অফিচিয়েল খবৰ পোৱাৰ লগে লগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি আমি কিছু সামগ্ৰিকভাৱে ৪,৫০০ পদৰ ক্ষেত্ৰত কেটেগৰী অনুযায়ী বা মিডিয়াম অনুযায়ী সামগ্ৰিকভাৱে কিছু কাট অফৰ বিশ্লেষণ কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। নাপালেও ৪,৫০০টা পদত তেওঁলোকৰ বৰ্ধিত নম্বৰে আবেদন কৰিছে, অৰ্থাৎ CTETত পিছত নম্বৰ বৃদ্ধি কৰিছে LPতে বা UPতে, বা কোনোবাজনে তেওঁলোকে LPত পাছ কৰিছিল, UPত পাছ কৰা নাছিল, পিছত তেওঁলোকে এতিয়া ৪,৫০০ দুয়োটাতে আবেদন কৰিছে আৰু বহুতে বৰ্ধিত নম্বৰ বঢ়াই তেওঁলোকে আবেদন কৰিছে। গতিকে আমি যদি চাওঁ ৪,৫০০ পদৰ ক্ষেত্ৰত ৫,৫৫০টা পদৰ তুলনাত কিন্তু যথেষ্টখিনি কম্পিটিশ্যন হ'ব। প্ৰথমে আমি চাম এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে জানে যে ২,৩২৫টা পোষ্ট ওলাইছে। তাৰ ভিতৰত প্ৰায়বিলাক জিলাতে প্ৰায়বিলাক কেটেগৰীতে কিন্তু এইবাৰ পোষ্টৰ সংখ্যা প্ৰায় সমান সমান। গতিকে ২২খন জিলাত ওলাইছে এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী, যিটো আছামিজ মিডিয়ামৰ কাৰণে ২,৩২৫টা। তাত যদি আমি চাওঁ দেখিব বৰপেটা আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰথমে চাম প্ৰায় সমান পোষ্ট। বৰপেটাত আনৰিজাৰ্ভত ২৮টা, বিশ্বনাথত ৪১টা, বঙাইগাঁৱত ২৮টা, চৰাইদেউত ৩৮টা, ঠিক তেনেদৰে প্ৰায় সমান পোষ্ট। বহুত বেছি 100+ পোষ্ট নায়েই, মাত্ৰ 91 পোষ্ট আছে লখিমপুৰত, শিৱসাগৰত 88 আছে আৰু যোৰহাটত 58টা, 3খন হায়েষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। ঠিক একেদৰে OBCৰ ক্ষেত্ৰত যদি আমি চাওঁ, OBCৰ ক্ষেত্ৰতো সমান সমান পোষ্ট প্ৰায়বিলাক জিলাতে ২৬টা, 18টা, 10টা এনেকৈ, বৰপেটাত ২৬টা, বিশ্বনাথত 18টা। গতিকে এইবাৰ কাট অফৰ বিশ্লেষণ কৰাটো কিন্তু ইমান সহজ নহ'ব, কিয়নো সমান সংখ্যক পোষ্ট প্ৰায়বিলাক কেটেগৰী। TDIPSৰ ক্ষেত্ৰতো তেনেকৈ পোষ্টৰ সংখ্যাবিলাক ৫,৫৫০টা পদৰ তুলনাত যথেষ্ট জিলাভিত্তিক সমান সমান পোষ্ট আছে, একেখন জিলাতে বহুত বেছি নাই। গতিকে ইয়াত কিছু টাফ কম্পিটিশ্যন হ'ব আৰু লগতে আপোনালোকক কৈছোঁৱেই যে নম্বৰ বৃদ্ধি কৰিছে, কেইবাটাও CTET হৈ গৈছে, যিহেতু ২০২৩ চনৰ ডিচেম্বৰতে ৫,৫৫০টা পদৰ আবেদন হৈছিল। তাৰপিছত আপোনাৰ ২৪ চনটোত 2টা, তাৰপিছত 25ৰো আপোনালোকে নিশ্চয় গম পাইছে, তাৰ আগৰো বহুখিনি NISত থকা প্ৰাৰ্থী। গতিকে 24ৰ 2টা CTET আপোনালোকে ইয়াত নতুনকৈ যিসকলে নম্বৰ বৃদ্ধি কৰিছে তেওঁলোকে পাৰিছে নিশ্চয়, আৰু লগতে আগৰো নম্বৰ বৃদ্ধি হৈ থকা বহু প্ৰাৰ্থীয়ে NISৰখিনিও আবেদন কৰিছে। গতিকে এপ্লিকেণ্ট বহুত বেছি হ'ব, কিন্তু চৰকাৰে যে ৫,৫৫০টা পদৰ পিছত ৪,৫০০ পদত নিযুক্তি দিব, সি এটা অত্যন্ত চৰকাৰৰ আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। একেলগে দিয়া হ'লে অভাৰলেপিং হ'লহেঁতেন। গতিকে এতিয়া ৫,৫৫০টা পদত যিসকলে পাব, LPত পোৱাসকলে পুনৰ ৪,৫০০ত LPত নাপাব। তাৰ কাৰণে সময়ত আবেদন কৰা প্ৰাৰ্থীসকলে চৰকাৰক নিশ্চয় দৃষ্টিগোচৰ কৰিব লাগিব, যাতে একেখিনি প্ৰাৰ্থীয়ে পুনৰ অন্তৰ্ভুক্ত নহয়। আজিকালি অৱশ্যে ছফ্টৱেৰ থাকে য'ৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীসকল ডিটেক্ট কৰিব পাৰে। গতিকে বা সময়ত প্ৰাৰ্থীসকলে DWক কথাটো দৃষ্টিগোচৰ কৰিলেও হ'ব, যিহেতু ৫,৫৫০টা পদত
যিসকলে LPত পাব তেওঁলোকে 4500ত তেওঁলোকৰ নামটো আকৌ তেওঁলোকে LPত কৰিব নোৱাৰিব কিন্তু LPত নিৰ্বাচন হোৱাসকল আপাৰ প্ৰাইমেৰীত হ'ব পাৰিব পিছৰ ওপৰলৈ যাব পাৰে বা আপাৰ প্ৰাইমেৰীত 5550টাত পোৱাখিনি তেওঁলোকে আপাৰ প্ৰাইমেৰীত আকৌ আবেদন কৰিব নয়বা তেওঁলোকৰ নাম আহিলেও নামটো কটা যাব আপোনালোকে নিশ্চয় জানে কিন্তু LPত থকাসকল আপাৰ প্ৰাইমেৰীত আকৌ এপ্লাই কৰি যাব পাৰে কথাটো আপোনালোকে নিশ্চয় বুজি পালে ঠিক একেদৰে যিখিনি SRD দ্বাৰা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা যি SSC কণ্টেক্সুৱেল টিচাৰসকল আৰু ষ্টেট পুলৰ কণ্টেক্সুৱেল টিচাৰসকলক যিহেতু নিয়মীয়াকৰণ কৰা হ'ল তেওঁলোকে নিজৰ জিলাতেই পালে আৰু তেওঁলোকৰ এতিয়া মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো বহুখিনি সুবিধা দিছে SOP নতুনকৈ হৈছে গতিকে তেওঁলোকক পূৰ্বৰ যিখিনি সময়সীমা 10 বছৰ বা তাতকৈ বেছি কৰিলে তেওঁলোকৰ মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰতো সেইখিনি প্ৰযোজ্য হ'ব সময়খিনি সেই অভিজ্ঞতাখিনি তেওঁলোকৰ কাউণ্ট হ'ব নিজৰ জিলালৈ আহিব পাৰিব গতিকে তেওঁলোকে পুনৰ কোনোবাই যদিও ইয়াত আবেদন কৰিছে তেওঁলোকে কিন্তু LPত থকাখিনি LPত পুনৰ আবেদন নকৰে আপাৰ প্ৰাইমেৰীত নিশ্চয় কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে সেইখিনি বস্তু কমি যাব আৰু LPৰ ক্ষেত্ৰত বিশেষতঃ BEd প্ৰাৰ্থীখিনিও নাই তথাপিতো কিন্তু 5500ৰ তুলনাত ইয়াত কম্পিটিশ্যনটো যথেষ্ট বাঢ়ি যোৱাৰ দুটাই প্ৰধান কাৰণ বুলি মই ভাবোঁ যে প্ৰথম কাৰণ হ'ল সকলো জিলাতে সমান পোষ্ট আছে কেটেগৰী ৱাইজ খুব কম ডিফাৰেঞ্চ আছে 5500 পদৰ তুলনাত আৰু দ্বিতীয়তে ইয়াত বহুতেই সুযোগ পালে যি CTETৰ দ্বাৰা তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিবলৈ আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ 100 প্লাছত তেওঁলোকে গৈছে বা 90 তলত থকাখিনিয়ে 90 প্লাছত গৈছে বা 100ৰ ওপৰত বহুতেই নম্বৰ বৃদ্ধি কৰিছে আৰু যিহেতু পোষ্ট 28টা 30টা 40টা 50টা এনেদৰেহে আছে জিলা ভিত্তিক কেটেগৰী ৱাইজ গতিকে ইয়াত কম্পিটিশ্যনটো যথেষ্ট টাফ হ'ব আৰু সেই অনুপাতে আপোনালোকে আপোনালোকৰ নম্বৰসমূহ জনাব ঠিক একেদৰে আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো যদি চাওঁ টোটেল পোষ্ট 475টা আছে মাত্ৰ 3খন জিলা বেংগলী মিডিয়ামৰ কাছাৰৰ ক্ষেত্ৰত 73টা আছে আনিজাবত হাইলাকান্দিত 41টা শ্ৰীভূমিত 59টা আছে 79 OBC MOBCৰ ক্ষেত্ৰতো তেনেদৰে প্ৰায় সমানেই কাছাৰত 31টা হাইলাকান্দিত 21টা শ্ৰীভূমিত 35টা অৰ্থাৎ পোষ্টৰ ডিফাৰেঞ্চ খুব কম টি টাইপছৰ ক্ষেত্ৰত তেনেকৈ 12টা 10টা 13টা এনেদৰে আছে গতিকে একেদৰে যদি আমি চাওঁ বড়ো মিডিয়ামৰ ক্ষেত্ৰতো কেৱল ST প্লেইনছৰ পোষ্ট আছে 55টা গতিকে অন্য কেটেগৰী আৰু নাই গতিকে ST প্লেইনছ তেওঁলোকৰ মাজতে কম্পিটিশ্যন হ'ব LPৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ LPছত ঠিক একেদৰে গাৰো মিডিয়ামৰ ক্ষেত্ৰতো ST প্লেইনছতে 36টা পোষ্ট আছে বড়ো মিডিয়ামত 55টা আছে আৰু HMAR মিডিয়ামত এছিষ্টেণ্ট টিচাৰ ST হিলছৰ মাত্ৰ 2টা পোষ্ট আছে ঠিক একেদৰে মণিপুৰী মাধ্যমত যদি চাওঁ আমি টোটেল 7টা পোষ্ট আছে আৰু আটাইকেইটা পোষ্ট OBC MOBCৰ ক্ষেত্ৰত তেওঁলোক আনৰ লগত কম্পিটিশ্যনটো নহয় এতিয়া আমি যদি চাওঁ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকে আপোনালোকৰ নম্বৰসমূহ নিশ্চয় জনাব আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আপোনালোকে যদি চায় এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত যদি আমি চাওঁ মাত্ৰ 616টা পোষ্ট আছে 23খন জিলাত আনিজাবৰ ক্ষেত্ৰতো পোষ্টৰ সংখ্যা একদম কম আছে বৰপেটাত 12টা বিশ্বনাথত 10টা বঙাইগাঁৱত 22টা গোলাঘাটত 24টা লখিমপুৰত 31টা শিৱসাগৰত 21টা অৰ্থাৎ পোষ্ট একেবাৰে কম মুঠ 338টা অৰ্থাৎ সকলো জিলাতে প্ৰায় সমান ডিফাৰেঞ্চ এখন জিলাৰ পৰা আন এখন জিলাৰ মাজত ডিফাৰেঞ্চটো খুব কম গতিকে প্ৰায়বিলাক জিলাতেই কাট অফ সমান হ'ব আৰু কাট অফ যথেষ্ট বাঢ়িব বুলি আমি ক'ব পাৰোঁ কিয়নো পোষ্টৰ সংখ্যাই কম গতিকে আটাইতকৈ বেছি নম্বৰ থকা সকলোৱে পাব OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে ছিংগুল ডিজিটত আছে গতিকে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট টাফ কম্পিটিশ্যন হ'ব আনিজাবৰ ক্ষেত্ৰতো হ'ব ইয়াত ছিংগুল ডিজিট 3টা 2টা 3টা 4টা 3টা মেক্সিমাম 4টা আছে লখিমপুৰ জিলাত আপোনালোকে দেখিছে 5টা আছে নলবাৰী জিলাত 4টা 5টা এনেধৰণৰ পোষ্ট 4টা আকৌ আছে হোজাইত বাকী 3টা 2টা 4টা ধেমাজিত 4টা এনেকৈ আছে টি টাইপছৰ ক্ষেত্ৰতো 2টা আৰু 1টাৰ মাজত আছে ডিজিট মুঠ 35টা SCৰ ক্ষেত্ৰতো এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত 1টা 2টা এনেদৰে আছে এখন জিলাত মাত্ৰ 3টা আছে নলবাৰীত গতিকে কম্পিটিশ্যন হ'ব তেওঁলোকৰ মাজত ST প্লেইনছতো তেনেকৈ 3টা 53টা পোষ্ট আছে ST হিলছৰ ক্ষেত্ৰতো তেনেকৈ 2টা আছে 2টা 3টাকেহে পোষ্ট আছে মুঠ 52টা গতিকে নেক্সট এই যি 4500ৰ ক্ষেত্ৰত কিন্তু কম্পিটিশ্যনটো যথেষ্ট হ'ব আৰু পইণ্টৰতে নাপাব কাট অফ যথেষ্ট হাই হ'ব বুলি আমি অনুমানেই কৰিব পাৰোঁ পোষ্টৰ সংখ্যা যিহেতু কম
গতিকে টোটেল 616টা যদিও আছে এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীত আছামিজ মিডিয়ামত, তথাপিতো কিন্তু কাট অফ যথেষ্ট বহাৰ সম্ভাৱনাই প্ৰবল। অৰ্থাৎ যথেষ্ট ভাল নম্বৰ থকা প্ৰাৰ্থীহে টেটত তেওঁলোকে নিৰ্বাচিত হ'ব পাৰিব। আমি যদি চাওঁ বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো, বেংগলী মিডিয়ামৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ UPSত 101টা পোষ্ট আছে। গতিকে তাতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত মাত্ৰ 3খন জিলা, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। আনৰিজাৰ্ভত কাছাৰত আছে 21টা, হাইলাকান্দিত 11টা, শ্ৰীভূমিত 20টা। অৰ্থাৎ শ্ৰীভূমি আৰু কাছাৰৰ মাজত 1টা পোষ্টৰ ডিফাৰেঞ্চ, হাইলাকান্দিত 11টা আছে। 10টা পোষ্টৰ 9টা আৰু 10টা পোষ্টৰ ডিফাৰেঞ্চ। গতিকে মুঠ 52টা পোষ্ট ইয়াতো একে ধৰণৰ হ'ব। কাট অফ 5500ৰ তুলনাত যথেষ্ট বাঢ়িব। OBC MOBCৰ ক্ষেত্ৰতো টোটেল মাত্ৰ বেংগলী মিডিয়ামত 12টা পোষ্ট আছে, 5টা আৰু 2টা, শ্ৰীভূমিত মাত্ৰ 2টা, কাছাৰ আৰু হাইলাকান্দিত মাত্ৰ 5টা। গতিকে কাট অফ বাঢ়িব। আপোনালোকে হয়তো শুনি কিছু বেয়া পাব, কিন্তু তথাপিতো কম্পিটিশ্যন যথেষ্ট টপ লেভেলত যাব। গতিকে একদম পইণ্টতে ইফাল সিফাল হৈ হ'ব। যদি ধৰি লওক কোনোবা 65 হয়, পইণ্টতে 65ৰ ঘৰতে পাই যাব মেক্সিমাম। যদি বোলে 67 হ'লে 67ৰ পইণ্টৰ ঘৰতে 2-3জন প্ৰাৰ্থী পাই যাব। তেনেকুৱা মানে যিহেতু 2-3টা পোষ্ট তেনেধৰণৰ হ'ব পাৰে। কিমান হ'ব এতিয়াতো নিশ্চয় ক'ব নোৱাৰি, কিন্তু কাট অফ বহাৰ সম্ভাৱনা যথেষ্ট প্ৰবল। 103টা পোষ্ট আছে। ঠিক একেদৰে অন্য কেটেগৰীবিলাকৰ ক্ষেত্ৰতো। গাৰো মিডিয়ামৰ ক্ষেত্ৰতো আমি যদি চাওঁ, গাৰো মিডিয়ামৰ ক্ষেত্ৰত 8টা পোষ্ট আছে। গতিকে গাৰো মিডিয়ামত অকল ST প্লেইনছৰ তেওঁলোকৰ মাজতেই হ'ব কম্পিটিশ্যন, আৰু তেওঁলোকৰ কেণ্ডিডেট যথেষ্ট বেছি নাথাকে গাৰো মিডিয়ামত। গতিকে অন্যৰ তুলনাত ইয়াত কম্পিটিশ্যনটো কম হ'ব। কিন্তু কিমানলৈকে যাব সেই কথাটো এতিয়া আমি অনুমান কৰিব নোৱাৰোঁ। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ, মাত্ৰ 282টা পোষ্ট আছে। এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীতকৈ ছায়েন্স টিচাৰত আৰু বেছি বৃদ্ধি হ'ব কাট অফ, কিয়নো ইয়াত ছিংগুল ডিজিটত আছে। আনৰিজাৰ্ভত আপোনালোকে চাব ছিংগুল ডিজিটত আছে, মাত্ৰ 2খন জিলাত ডাবল ডিজিটত আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কামৰূপ আৰু লখিমপুৰত। কামৰূপত আছে 12টা, লখিমপুৰত আছে 11টা। OBCৰ ক্ষেত্ৰত 2টা এটাকে আছে, কেইখনমান জিলাত 5টা আছে। আপোনালোকে ধৰি লওক ধুবুৰীত 5টা আছে, গোৱালপাৰাত 5টা আছে, কামৰূপত 5টা আছে, তেনেধৰণৰ। আৰু একেবাৰে কম পোষ্ট টি টাইপছৰ ক্ষেত্ৰতো এটা কোনো জিলাত নায়েই, মুঠ 19টা পোষ্ট। SCৰ ক্ষেত্ৰতো 1টা আৰু 2টা, মেক্সিমাম 2টাই বেছি, 26টা। গতিকে কাট অফ যথেষ্ট বাঢ়িব। ST প্লেইনছৰ ক্ষেত্ৰতো 30টা পোষ্ট আছে, 1টা 2টা এনে 1টা 2টা পোষ্টত আপুনি কাট অফৰ বিশ্লেষণ কৰিব নোৱাৰে। তথাপিতো আপোনালোকে নম্বৰখিনি জনাব আপোনালোকৰ। ST হিলছৰ ক্ষেত্ৰত তেনেকৈ 30টা পোষ্ট আছে, PWDৰ ক্ষেত্ৰত 34টা পোষ্ট আছে, মুঠ 282টা পোষ্ট আছে। গতিকে আমি চালোঁ এইখিনি। আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ 51টা পোষ্ট আছে, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বেংগলী মিডিয়ামত। আনৰিজাৰ্ভত মাত্ৰ 3খন জিলা ইয়াত, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত। কাছাৰত 5টা, হাইলাকান্দিত 2টা আৰু শ্ৰীভূমিত 7টা। OBC গতিকে ইয়াত কাট অফ যথেষ্ট হাই হ'ব। বেংগলী মিডিয়ামৰ কম নাই, যিহেতু CTET নম্বৰ বহুত বৃদ্ধি কৰিছে। OBC MOBCৰ ক্ষেত্ৰতো 1টা আছে কাছাৰত, 2টা আছে হাইলাকান্দিত, 3টা আছে শ্ৰীভূমিত। গতিকে টাফ কম্পিটিশ্যন, নেক টু নেক কম্পিটিশ্যন, মানে আপোনাৰ পইণ্টতে ইফাল সিফাল হ'ব আৰু যথেষ্ট হাই স্ক'ৰিং প্ৰাৰ্থীহে পাব চিট। টি টাইপছৰ ক্ষেত্ৰতো তেনেদৰে 2টাকৈ 6টা পোষ্ট আছে। অৱশ্যে OBC MOBCৰ তুলনাত টি টাইপছত বা আনৰিজাৰ্ভৰ তুলনাত ইয়াত কম হ'ব, তথাপিতো পোষ্টৰ সংখ্যা কম। 5500 তুলনাৰ লগত ইয়াত বহুত বেছি হ'ব। ইয়াত টি টাইপছতো SCৰ ক্ষেত্ৰতো 1টা 2টা আৰু 1টা আছে। 1টা পোষ্ট আছে কাছাৰত, 2টা আছে হাইলাকান্দিত, 1টা আছে শ্ৰীভূমিত, 4টা পোষ্ট। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে যদি চাওঁ 3টা 4টা আৰু 3টা, 10টা পোষ্ট। গতিকে ST প্লেইনছৰ ক্ষেত্ৰতো কাট অফ যথেষ্ট 5550টা পদৰ তুলনাত বাঢ়িব। ST হিলছৰ ক্ষেত্ৰতো তেনেদৰে অন্য কেটেগৰীৰ তুলনাত কম হ'ব, তথাপিতো মুঠ পোষ্টৰ সংখ্যা 6টা। PWDৰ ক্ষেত্ৰতো তেনেদৰে 5টা পোষ্ট আছে মাত্ৰ, মুঠ 51টা পোষ্ট আছে। গতিকে আপোনালোকে গম পালে যে এইবাৰ 4500 পদৰ ক্ষেত্ৰত কাট অফ কিন্তু যথেষ্ট বাঢ়িব। এতিয়া আমি চাম হিন্দী টিচাৰৰ ক্ষেত্ৰত 4500। হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰীত যদি আমি চাওঁ, হিন্দী টিচাৰৰ ক্ষেত্ৰত কিন্তু অন্য কেটেগৰীৰ তুলনাত অলপ কমিব, কিয়নো হিন্দী টিচাৰৰ কোৱালিফাইড প্ৰাৰ্থীৰ সংখ্যা সিমান বেছি নহয়। কিন্তু 5550টা পদৰ তুলনাত ইয়াতো বৃদ্ধি হ'ব। ইয়াতো আনৰিজাৰ্ভৰ ক্ষেত্ৰত হিন্দী টিচাৰ আপাৰ প্ৰাইমেৰী আছামিজ মিডিয়ামত আনৰিজাৰ্ভত 199টা পোষ্ট আছে, য'ত
ধুবুৰীত 16টা হায়েষ্ট পোষ্ট আছে, ডিব্ৰুগড়ত 16টা হায়েষ্ট পোষ্ট আছে আৰু লখিমপুৰত 31টা, চবতছে নাম্বাৰ 1ত আছে। গতিকে বহুতেই লখিমপুৰ তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড বা থাৰ্ড কোনোবা এটা প্ৰিফাৰেঞ্চত দিছে। আৰু অন্যান্য জিলাবিলাকত 6টা 8টা এনেদৰে আছে, ছিংগুল ডিজিটত আছে। তিনিচুকীয়াত মাত্ৰ ডাবুল ডিজিট 11টা আছে। গতিকে আনি যাবৰ ক্ষেত্ৰত যিহেতু অন্য কেটেগৰী প্ৰাৰ্থী আহি যায়, গতিকে টাফ কম্পিটিশ্যন এটা হ'ব। তথাপিতো হিন্দী টিচাৰৰ ক্ষেত্ৰত কিছু কম্পিটিশ্যনটো অন্যৰ তুলনাত কম। OBC MOBCৰ ক্ষেত্ৰত কিন্তু ইয়াত ছিংগুল ডিজিটতহে আছে। কেৱল মাত্ৰ ধুবুৰীত 9টা পোষ্ট আছে আৰু বাকী আমি যি দেখিছোঁ বঙাইগাঁৱত 5টা আছে, তেনেদৰে কামৰূপত 4টা মেক্সিমাম আছে এইকেইটা, আৰু বাকীখিনি আপোনাৰ 3টা 2টা 1টা এনেদৰে আছে। কম্পিটিশ্যনটো হাই হ'ব। টি টাইপছৰ ক্ষেত্ৰত এটা পোষ্ট আছে, মাত্ৰ লখিমপুৰৰ ক্ষেত্ৰত 3টা পোষ্ট আছে, মুঠ 27টা পোষ্ট আছে। SCৰ ক্ষেত্ৰত যদি আমি চাওঁ, হিন্দী টিচাৰৰ আছামিছ মিডিয়ামৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত এটাকৈ পোষ্ট আছে, মাত্ৰ কেইখনমান জিলাত 2টা 2টা আছে। গোলাঘাটত 3টা পোষ্ট আছে, লখিমপুৰত 4টা আছে, তেনেদৰেহে আছে। 36টা পোষ্ট। গতিকে SCৰ ক্ষেত্ৰতো 5550টাৰ তুলনাত বাঢ়িব। ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে যথেষ্ট কাট অফ বাঢ়িব। মাত্ৰ 2টা 1টা এনেদৰেহে পোষ্ট আছে। আৰু ST হিলছৰ ক্ষেত্ৰত অন্য কেটেগৰীৰ তুলনাত কমিব, 34টা পোষ্ট আছে। PWDৰ ক্ষেত্ৰতো কিন্তু 1টা 2টাকৈহে আছে, পোষ্টৰ সংখ্যা কম, গতিকে কম্পিটিশ্যন বাঢ়িব। 429টা পোষ্ট টোটেল। বঙালী মিডিয়ামত বা বেংগলী মিডিয়ামত যিটো আছে আপোনালোকে চাব, 111টা পোষ্ট আছে হিন্দী টিচাৰৰ ক্ষেত্ৰত। আনিজাভত আছে 51টা, য'ত কাছাৰত 10টা আছে, হাইলাকান্দিত 18টা, শ্ৰীভূমিত 23টা। গতিকে ইয়াতো কম্পিটিশ্যনটো টাফ হ'ব। OBC MOBCৰ ক্ষেত্ৰতো 9টা, 4টা আৰু 13টা, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। ইয়াতো 5500ৰ তুলনাত আমি বৃদ্ধি হ'ব বুলি ক'ব পাৰোঁ, যথেষ্ট বাঢ়িব। টি টাইপছৰ ক্ষেত্ৰতো 1টা 1টা আৰু 2টা, মুঠ 4টা পোষ্ট। SCৰ ক্ষেত্ৰত 1টা 3টা আৰু 4টা, মুঠ 8টা পোষ্ট।